ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি মাতৃভূমিত অসম সন্তান। বিমানবন্দৰত 4 অসম সন্তানক উষ্ম আদৰণি। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোনপ্ৰথমবাৰৰ বাবে অসমৰ 5 গৰাকী বক্সাৰে পদক অৰ্জন কৰি এক অনন্য গৌৰৱময় সফলতা অৰ্জন কৰিছে। চলিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ অলিম্পিয়ান লাভলীনা বৰগোহাঁই সোণ, শিৱ থাপাই ৰূপ, জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে সোণ আৰু অভিনৱ শইকীয়াই ৰূপৰ পদক, আইকন মেলিয়ে ব্ৰঞ্জৰ পদক জিনিবলৈ সক্ষম হৈছে। শিৱৰ অস্ত্ৰৰাগৰ সময়তেই বক্সিং ৰিঙত নতুন প্ৰতিভাৰূপে জন্ম হৈছে অসম সন্তান অভিনৱৰ। আনহাতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চত 2022ৰ পৰাই অপৰাজয় হৈ আছে অসম কন্যা অংকুশিতা। এই 5 গৰাকীৰ আজি শিৱ থাপা, অংকুশিতা বড়ো, আইকন মেলি আৰু অভিনৱ শইকীয়া দিল্লীৰ পৰা আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি 4 অসম সন্তান মাতৃভূমিত উপস্থিত হোৱাৰ পাছতেই বৰঝাৰ বিমানবন্দৰত অসম বক্সিং সন্থাই জনালে আদৰণি। মাতৃভূমিত উপস্থিত হৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে আটাইকেইজন বক্সাৰে। এইবাৰ মই বেছি প্ৰেছাৰ এনেকুৱা আছিল কি দুবাৰ গ'ল্ড মেডেল পাইছোঁ, তো এইবাৰ মই যেনেকৈ হওক গ'ল্ড মেডেল আনিবই লাগিব বুলি মই ভাবি গৈছিলোঁ আৰু ঠিক তেনেকৈ মই সক্ষম হ'লোঁ আনিবৰ কাৰণে। বেছি হেপ্পী মই এবাৰ আমাৰ হিষ্টৰীটো পাৰফৰ্মেঞ্চ নেশ্যনেল গেমছত 2টা গ'ল্ড, 2টা চিলভাৰ আৰু 1টা গ'ল্ড। চ' গোটেই টিমৰ বহুত ভাল প্ৰদৰ্শন দেখাইছে চবেই বক্সাৰে, যিটো মেডেল লৈছে আৰু যিবিলাকে ৰৈ গৈছে কিছুমান কাৰণত, বাট চবেই বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিছে। আমাৰ বহুত পাৱাৰ পেক টিম আছিলে এবাৰ, আমাৰ ছাৰে মেনশ্যন কৰিছে, আমাৰ কোচেছ, আমাৰ মেনেজমেণ্ট টিম, আমাৰ মেনেজাৰ্ছ, যিমান আমাৰ গোটেই টিম আমি তাতে গৈছিলোঁ, এটা লক্ষ্য লৈ গৈছিলোঁ যে এবাৰ আমি চবতছে বেছি মেডেল লৈ আহিম বুলি। চ' সেইটো আমি কৰি আহিলোঁ আৰু এতিয়া আমাৰ নেক্সট টাৰ্গেট হ'ল আমাৰ নেশ্যনেল কেম্পছ আৰু আল্টিমেটলি 2028 লছ এঞ্জেলছ অলিম্পিক্স। লাগি আছিল এই বছৰটো কষ্ট কৰি আছিলোঁ, কোচেছ হওক বা ফিজিঅ'ছ সকলোকে মই বিচাৰিছোঁ আৰু একচুৱেলি মই নিজেও বহুত কষ্ট কৰিছিলোঁ, সেইকাৰণে এইটো আজি 15 পদক আনিবৰ কাৰণে সক্ষম হ'লোঁ। চ' নেক্সট এতিয়া আমাৰ আহি আছে আৰু নেশ্যনেল চেম্পিয়নশ্বিপ, তো মোৰ মেইন নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে মই 15 পদক লৈ আহোঁ অসমৰ কাৰণে। কাৰণ নেশ্যনেল গেমছত মোৰ এবাৰ 3rd টাইম মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু 3rd টাইম গ'ল্ড মেডেল আছিল, তো মই বহুত বেছি হেপ্পী হয়, বহুত ভাল লাগিছে আৰু ট্ৰাই কৰিম আৰু আমি বেছি অহাবাৰ আকৌ বেছি মেডেল আনিবৰ কাৰণে। ছাৰ ত্ৰিদীপ ছাৰ, প্ৰণামিকা বৰা মেম, সকলোৱে তেওঁলোকে আমাক প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি এইটো পাইছোঁহি, মেডেল লৈ আহিব পাৰিছোঁ। আমাৰ এতিয়া অসমৰ এইটো ৰেকৰ্ড হৈছে বক্সিঙত যে আমি নেশ্যনেল গেমছত 2টা গ'ল্ড, 2টা চিলভাৰ আৰু ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আমি অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যদি আগলৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি প্ৰথমবাৰৰ বাবে অসমৰ 5 গৰাকী বক্সাৰে অনন্য গৌৰৱময় সফলতা অৰ্জন কৰিছে। আনহাতে লাভলীনা বৰগোহাঁই বৰ্তমানলৈকে দিল্লীৰ পৰা অসমলৈ উভতি অহা নাই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।